পৰম্পৰা ৰক্ষা গোলাঘাটত ভক্তিৰ ৰসত বুৰ গৈছে ভকত বৈষ্ণৱ আই মাতৃসকল। গজৰাজৰ সৈতে ধৰ্মীয় শোভাযাত্ৰা। উদুলি মুদুলি গোলাঘাট জিলাৰ চিনাতলি। 200 বছৰ গৰকিলে ঐতিহাসিক চিনাতলি বৰনামঘৰে। এই উপলক্ষে বৰসবাহ মহোৎসৱৰ আয়োজন কৰা পৰিলক্ষিত হৈছে গাঁওবাসীয়ে। 700 ঘৰ অংশীদাৰ থকা নামঘৰটোত এতিয়া উথপ-থপ পৰিৱেশ। চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে পানী তোলা আৰু বৰসবাহ মহোৎসৱ। ইফালে পানী তোলা ধৰ্মীয় শোভাযাত্ৰাত দেখা গৈছে এক প্ৰাণচঞ্চল পৰিৱেশ। শিশুৰ পৰা বয়োজ্যেষ্ঠ সকলোৱে ইতিমধ্যে অংশগ্ৰহণ কৰিছে পানী তোলা কাৰ্যসূচীত। গজৰাজৰ সৈতে উলিওৱা এই ধৰ্মীয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে শতাধিক ভক্তগণে। ঠায়ে ঠায়ে আদৰিছে সেৱকীয়ে। আঠাইশ কুইণ্টল পিঠাগুড়িৰে প্ৰস্তুত কৰিছে প্ৰায় 2 লক্ষাধিক পকা মিঠৈ। 700 ঘৰীয়া ৰাইজৰ এটাই নামঘৰ, ইয়াত 700 ঘৰ অংশীদাৰে অংশগ্ৰহণ কৰি এই বৰসবাহ ভাগত তেওঁলোকে পূৰ্ণ সহযোগিতা আগবঢ়াই আহিছে আৰু আগলৈকে যাব বুলি আমি আশা কৰিম। আমাৰ কালিৰ পৰা আমাৰ প্ৰথম কাৰ্যসূচী হৈছে। প্ৰথম কাৰ্যসূচী আছিলে আমাৰ ধৰ্মধ্বজা উত্তোলন, দ্বিতীয় কাৰ্যসূচী আছিলে আমাৰ বংশৰ পতাকা উত্তোলন। ইয়াৰ পিছতে বিয়লি 2 বজাৰ পৰা আমাৰ 150জন দেউৰীয়ে মিঠৈ বন্ধা কাম শুভাৰম্ভ কৰে। ইয়াৰ পিছতে আজি ধৰ্মীয় ৰীতি নীতিৰে আমাৰ বহু অগণন ভক্তই এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু খুব সুন্দৰকৈ শোভাযাত্ৰা আমাৰ ওলাই গৈছে। স্বতঃস্ফূৰ্তভাৱে এইবাৰ আমি ৰাইজৰ পূৰ্ণ সমৰ্থন লাভ কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু লগতে আমাৰ মূল কাৰ্যসূচী ৰাতিপুৱা 6 বজাত উষা কীৰ্তন হ'ব। তাৰ পিছতেই আমাৰ দিহানামৰ পৰা ধৰি সকলোখিনি হ'ব। আমি এই বৰ্ষত প্ৰায় 10,000 ভকতমান বৈষ্ণৱক আদৰিবলৈ আমি উদযাপন সমিতি প্ৰস্তুত হৈ আছোঁ। হয়, আমাৰ প্ৰায় 28 কুইণ্টেল পিঠাগুড়ি 700 ঘৰ মানুহৰ 4 কেজিকৈ আমি সংগ্ৰহ কৰোঁ। এই 28 কুইণ্টেল পিঠাগুড়ি আৰু 22 কুইণ্টেল গুড় প্ৰায় 2 লাখ মিঠৈ ইয়াৰ পৰা প্ৰস্তুত হ'ব। আৰু তেনেধৰণে কল আমাৰ প্ৰায় 15,000 কল আমাৰ ব্যৱস্থা কৰিছোঁ। প্ৰসাদৰ ক্ষেত্ৰত আমাৰ প্ৰায় 4 কুইণ্টেল প্ৰসাদ আমি ব্যৱস্থা কৰিছোঁ। ইফালে ৰাজ্যৰ ভিন ভিন প্ৰান্তৰ পৰা আগমন ঘটিছে ভকত বৈষ্ণৱৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 10 সহস্ৰাধিক ভকত বৈষ্ণৱক আদৰিবলৈ সাজু হৈ আছে উদযাপন সমিতিসকল। মূল বৰসবাহৰ কাৰ্যসূচীত নাম প্ৰসংগ, দিহানামেৰে ভক্তিৰসত বুৰ যাব সকলো। লগতে উদযাপন সমিতিয়ে জানিবলৈ দিয়া অনুসৰি ৰাইজৰ পূৰ্ণ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে। আমি সঁচাকৈ গৌৰৱান্বিত যে আমাৰ চিনাতলি বৰসবাহ যিটো পৰম্পৰা, সেই পৰম্পৰা ৰক্ষা কৰি এইবাৰো আমি যথেষ্ট সংখ্যক সহযোগীৰ সৈতে আমি কমেও 28 কুইণ্টেল পিঠাগুড়ি 2 লাখ মিঠৈৰ সৈতে আমি ভকতক আপ্যায়ন কৰিবৰ কাৰণে আমি কমেও 10,000 ভকতক আমি নিমন্ত্ৰণ জনাইছোঁ। অতি কমেও সকলোখিনি অহাৰ পিছত আমি সকলো আপ্যায়ন কৰিবৰ কাৰণে আমাৰ 150 দেউৰী সদায় প্ৰস্তুত হৈ থাকে। তেওঁলোকে সকলো সুন্দৰভাৱে কৰে। আৰু আমি যিটো পানী তোলা অনুষ্ঠানটো কৰি আছোঁ, এয়া 2জনা হাতীৰ সৈতে কালি আৰম্ভ কৰিছিলোঁ। আৰু এতিয়া বৃদ্ধ বনিতা, আবাল শিশু সকলোৱে পানী তোলা অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। অতি সুন্দৰ হৈছে। আমি যোৱাকালি পূব দিশত, আজি গাঁৱৰ পশ্চিম দিশত আমি পানী তোলা অনুষ্ঠান কৰিছোঁ। আৰু আমি
যিটো পৰম্পৰা সেইটো কোনো কাৰণে ভংগ নকৰি আমি 4দিনীয়া কাৰ্যসূচীৰে সভাভাগ কৰিবলৈ লৈছোঁ। যোগ গৈ আছে সেইটো নিশ্চয় আমি যেনিয়ে যাওঁ তেনিয়ে সকলো ধৰণে আজি এই 4 দিন ধৰি মানুহে আমাৰ অংশীদাৰসকলে কোনো আমিষ ভোজন নকৰি নিৰামিষ ভোজন কৰি তেওঁলোক অকল নামঘৰৰ প্ৰতি ব্ৰতী হৈ আছে। প্ৰতি নিশাই গোটেই নামঘৰ সম্পূৰ্ণ ভৰি থাকে, নামঘৰ ৰাস্তাই ঘাটেও মানুহ থাকে, সকলো আহি অকল সেৱা মাত্ৰ সেৱাৰ মনোভাৱে আহি সকলো আগবঢ়াইছে আৰু স্বতঃস্ফূৰ্তভাৱে নিজৰ দিব লগাখিনি বাদ দিও নিজ হাতে হাতে মুকলি হাতেৰে বহুতখিনি বস্তু ইয়ালৈ নামঘৰলৈ দান কৰে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।